আজিৰ বাৰ্তাৰ টাইটেলটো হৈছে এই চাৰিটা কথা আপোনাত থাকিলে আপোনাৰ জীৱন শান্তিপূৰ্ণ হ'ব। সেয়া কি? এই চাৰিটা কথা আপোনাত থাকিলে আপোনাৰ জীৱনত শান্তি হ'ব। সেইবোৰ কি? এদিন এজন ৰজাই চীন দেশত থকা এজন বয়সস্থ লোকক নিজৰ অট্টালিকালৈ নিমন্ত্ৰণ কৰিলে। তেওঁক নিমন্ত্ৰণ কৰাৰ কাৰণ হৈছে এই জ্যেষ্ঠ ব্যক্তিজনে নিজৰ প্ৰজন্মটোক দেখিলে। তেওঁ নিজৰ পুঁজিবিলাকক দেখিলে, তেওঁ নিজৰ নাতিপুতিবিলাকক দেখিলে আৰু তেওঁলোকৰো নাতিপুতিবিলাকক দেখিলে। ইয়াত আচৰিত কথাটো হৈছে সেই ঘৰখনত কেতিয়াও বাদ বিবাদ, মতবিৰোধ নাইবা কাজিয়া কেতিয়াও হোৱা নাছিল। ৰজাই ভাবিছিল আমাৰ গোটেই দেশখনেই যদি এই জ্যেষ্ঠজনৰ নিচিনা হয়, গোটেই দেশৰ লোকে তেওঁৰ সূত্ৰটো যদি জানি লয়, সেই সূত্ৰ আমাৰ গোটেই দেশতেই যদি পালন হয়, তেতিয়া প্ৰতিটো পৰিয়াল গঢ় লৈ উঠিব। এই উদ্দেশ্যেৰে সেই ৰজাই এই জ্যেষ্ঠ ব্যক্তিজনক, প্ৰায় ৯০-১০০ বছৰীয়া সেই জ্যেষ্ঠ ব্যক্তিজনক নিমন্ত্ৰণ কৰিলে। মাতি তেওঁক ক'লে, মই আপোনাৰ বিষয়ে বহুত শুনিলোঁ। কি শুনিলে? আপুনি নিজৰ পোনাতিবিলাকৰ সন্তানবিলাককো দেখিলে আৰু আপোনাৰ পৰিয়ালৰ কোনেও কাজিয়া নকৰে, সকলোৱে শান্তিৰে জীৱন যাপন কৰে। এনেকুৱা কিবা এটা ফৰ্মুলা আপুনি জানে যিটো তেওঁলোকে পালন কৰে বুলি মই শুনিলোঁ। সেই ফৰ্মুলাটো কি? সেইটো মোক লিখি দিবনে বাৰু? এইদৰে কওঁতে তেওঁ ক'লে, ঠিক আছে বুলি কৈ সেই ফৰ্মুলাটো এখন কাগজত লিখি তাৰ সৈনিকক দিওঁতে ৰজাৰ ওচৰলৈ লৈ গ'ল। দেশৰ প্ৰতিটো পৰিয়ালক গঢ় দি তুলিবৰ কাৰণে, প্ৰতিটো পৰিয়াল শান্তিৰে থাকিবৰ কাৰণে সেই অদ্ভুত ফৰ্মুলাটো কি হয়, বৰ আশাৰে সেই ফৰ্মুলাটো চাবৰ কাৰণে ৰজাই কাগজখন মেলি চালে। বিগত ৭০ বছৰ ধৰি মোৰ পৰিয়ালটো শান্তি, মিলাপ্ৰীতি আৰু একতাৰে থাকিবলৈ মই ব্যৱহাৰ কৰা ফৰ্মুলাটো হৈছে ধৈৰ্য। এই বুলি লিখিলে। কি লিখিলে? ধৈৰ্য, ধৈৰ্য, সহনশীলতা। কিমান লোকে স্বীকাৰ কৰে যে এটা পৰিয়াল গঢ় দি তুলিবলৈ হ'লে সেয়া স্বামীয়ে হওক বা পত্নীয়েই হওক, ধৈৰ্য, অপেক্ষা আৰু সহনশীলতা হ'লে পৰিয়ালটো গঢ় লৈ উঠিব। এই বুলি কোৱাবিলাকে হাত চাপৰি বজাবনে? হাত চাপৰি বজোৱা সকলোৰে ধৈৰ্য আছেনে বাৰু? ধৈৰ্য আছেনে? সহনশীলতা আছেনে? এবাৰ প্ৰশ্ন কৰকচোন। ধৈৰ্য ৪ প্ৰকাৰৰ আছে। এই ৪ প্ৰকাৰৰ ধৈৰ্য কি কি বাৰু? মই আপোনালোকক ক'ম। প্ৰথমটো, আপোনাৰ পৰিয়ালৰ সৈতে ধৈৰ্য। সেয়া কি? আপোনাৰ ঘৰৰ লোকসকলৰ সৈতে আপুনি ধৈৰ্য ধৰিব লাগিব। আপুনি যদি স্বামী তেন্তে পত্নীৰ প্ৰতি ধৈৰ্য ধৰিব লাগিব। আপুনি যদি পত্নী তেন্তে স্বামীৰ প্ৰতি ধৈৰ্য ধৰিব লাগিব। আপুনি যদি পিতৃ-মাতৃ তেন্তে সন্তানৰ প্ৰতি ধৈৰ্য ধৰিব লাগিব। আপুনি শাহু বা শহুৰ হয় যদি নিজৰ বোৱাৰী বা জোঁৱাইৰ প্ৰতি ধৈৰ্য ধৰিব লাগিব। আপুনি বোৱাৰী বা জোঁৱাই হয় যদি আপোনাৰ শাহু বা শহুৰৰ প্ৰতি আপুনি ধৈৰ্য ধৰিব লাগিব। পৰিয়ালটো গঢ় লৈ উঠিব লাগে যদি পৰিয়ালত থকা লোকসকলে ধৈৰ্য আৰু সহনশীলতা দেখুৱাব পাৰিব লাগিব। তাৰ মানে আমাৰ ভাষাত সহ্য কৰিব লাগিব। পত্নীয়ে হওক, স্বামীয়ে হওক, সহ্য কৰিব লাগিব। আপোনাৰ পৰিয়ালৰ প্ৰতি আপোনাৰ সহনশীলতা আৰু ধৈৰ্যই কিহক প্ৰকাশ কৰে জানেনে বাৰু? আপোনাৰ প্ৰেমক প্ৰকাশ কৰে। ঘৰত দেখুওৱা ধৈৰ্যই আপোনাৰ প্ৰেমক প্ৰকাশ কৰে। আপুনি যদি প্ৰেম কৰা স্বামী বা পত্নী হয়, আপুনি ঘৰৰ যিসকলক প্ৰেম কৰে তেওঁলোকৰ প্ৰতি ধৈৰ্য আপুনি দেখুৱাব। এজন পত্নীৰ স্বামীৰ প্ৰতি প্ৰেম নাছিল আৰু সেই স্বামীৰো পত্নীৰ প্ৰতি প্ৰেম নাছিল। ইজনে আনজনৰ সৈতে কাজিয়া কৰি থাকে আৰু ইজনে আনজনক দোষী কৰি থাকে আৰু তাৰ লগতে শহুৰো তেনেকুৱা আৰু শাহুও তেনেকুৱা আছিল। এই সকলোবোৰ তেওঁ সহ্য কৰিব নোৱাৰিলে আৰু এটা দিনৰ ভিতৰতেই এওঁলোকক শাস্তি দিব লাগিব বুলি তেওঁ সিদ্ধান্ত কৰিলে। স্বামীক শাস্তি দিব লাগিব, শাহু শহুৰক শাস্তি দিব লাগিব বুলি একেবাৰতেই তেওঁৰ খং, ক্ৰোধ আৰু শত্ৰুতাক উলিয়াই দিব লাগিব বুলি ভাবিলে। যেনেকৈ ভাবিলে তেনেকৈয়ে কৰিলে। শহুৰ মৰি গ'ল, শাহু হস্পিটালত ভৰ্তি হ'ল, স্বামীও হস্পিটালত পৰি গ'ল। কি কৰিলে? শহুৰেকৰ হৃদযন্ত্ৰ বন্ধ হৈ মৰি গ'ল। হস্পিটাললৈ লৈ গ'ল, বাচিব নোৱাৰি মৰি গ'ল। তাৰপিছত শাহুৱেককো হস্পিটালত ভৰ্তি কৰিব লগা হ'ল, স্বামীকো হস্পিটালত ভৰ্তি কৰিব লগা হ'ল। এনেকুৱা হোৱাৰ কাৰণ হৈছে তাই সহ্য কৰিব নোৱাৰিলে। সহ্য কৰিব নোৱাৰা এই পত্নী, এই বোৱাৰীয়েকে
যিয়েই নহওক এওঁলোকৰ ওপৰত প্ৰতিশোধ মই ল'বই লাগিব। বাছ ইমানেই। কৰোণাইও তাইক সহায় কৰিলে। তাই একো কৰা নাই। খোৱা বস্তু বনাইছিল। খোৱা বস্তু বনোৱা এই মহাৰাণীয়ে কেৱল নিমখ জলকীয়া দিয়া নাছিল। শহুৰেকে মুখত দিলে, সোৱাদ ধৰিব নোৱাৰিলে। হাৰ্ট এটেক হৈ মৰি গ'ল প্ৰিয়সকল। হাৰ্ট এটেক হ'ল বুলি হস্পিটাললৈ লৈ গ'ল কোনে? পত্নী আৰু ল'ৰাই। হস্পিটাল গৈ পোৱালৈকে শহুৰেক মৰি গ'ল। শাহু আৰু স্বামীৰ কৰোণা হৈ গ'ল। শাহুৱেক আৰু স্বামীৰ কৰোণা হৈ যোৱাত ঘৈণীয়েকে কিমান আনন্দ কৰিছিল চাগৈ। কেৱল এটাই কাম কৰিলে, নিমখ জলকীয়া নিদিলে। আপোনালৈ এটা ভাল ফৰ্মুলা। অনুগ্ৰহ কৰি ট্ৰাই নকৰিব। এটেক হৈ যাব। য়েছ। বাইবেলত কি আছে চাওঁ আহক। পিতৰৰ প্ৰথম পত্ৰৰ ৩ অধ্যায় ১ পদৰ পৰা ৭ পদলৈকে পঢ়িছোঁ। হে ভাৰ্যাবিলাক, তোমালোক নিজ নিজ স্বামীৰ বশীভূত হোৱা। বিশেষ তেওঁবিলাকৰ কোনোৱে যদিও ঈশ্বৰৰ বাক্য অমান্য কৰে, তথাপি নিজ নিজ ভাৰ্যাৰ আচাৰ ব্যৱহাৰৰ দ্বাৰাই, অৰ্থাৎ তোমালোকৰ ভয়যুক্ত সূচী আচাৰ ব্যৱহাৰ দেখিলে তাৰ দ্বাৰাই বিনা বাক্যেৰে যেন তেওঁবিলাকক পোৱা যায়, এই কাৰণে বশীভূত হোৱা। কেশ বেশ আৰু সোণৰ অলংকাৰ পিন্ধা বা নানা বস্ত্ৰ পৰিধান এনে বাহ্যিক ভূষণ তোমালোকৰ নহওক, কিন্তু নম্ৰ আৰু শান্ত আত্মাৰূপ অক্ষয় বস্ত্ৰ পিন্ধা যি গুপ্ত আন্তৰিক মনুষ্য, সিয়েই তোমালোকৰ ভূষণ হওক। এনে আত্মাহে ঈশ্বৰৰ দৃষ্টিত বহুমূলীয়া, কিয়নো আগৰ কালত যি পবিত্ৰ তিৰোতাবিলাকে ঈশ্বৰত ভৰসা ৰাখিছিল, তেওঁবিলাকেও নিজ নিজ স্বামীৰ বশীভূত হৈ সেইদৰে নিজক বিভূষিত কৰিলে। সেইদৰে ছাৰাই আব্ৰাহামক প্ৰভু বুলি তেওঁৰ আজ্ঞা মানিলে। তোমালোকো তেওঁৰেই জীয়াৰী হ'লা। তাৰ প্ৰমাণ এই যে তোমালোক কোনো ভয়ত ভয়কাৰিণী নহৈ সৎকৰ্মকাৰিণী হৈছা। সেইদৰে হে পুৰুষবিলাক, তোমালোকতকৈ স্ত্ৰীলোক ভাণ্ড আৰু জীৱনৰূপ অনুগ্ৰহৰ সহধিকাৰিণী বুলি জানি তোমালোকৰ প্ৰাৰ্থনাৰ যে বাধা নজন্মে, এই কাৰণে তেওঁবিলাকে সৈতে জ্ঞানমতে সহবাস কৰি তেওঁবিলাকক সমাদৰ কৰা। কিন্তু নম্ৰ আৰু শান্ত আত্মাৰূপ অক্ষয় বস্ত্ৰ পিন্ধা যি গুপ্ত আন্তৰিক মনুষ্য, সিয়েই তোমালোকৰ ভূষণ হওক। সহ্য, ধৈৰ্য আৰু সহনশীলতা যদি নাথাকে, এজন স্বামী বা পত্নীয়ে নম্ৰতাৰে কথা ক'ব পাৰিব জানো? মৰমেৰে কথা ক'ব পাৰিব জানো? অনুগ্ৰহ কৰি মন দি শুনিব। আপোনাৰ পৰিয়ালৰ লোকসকলক আপুনি দেখুওৱা ধৈৰ্যই আপোনাৰ প্ৰেমক প্ৰকাশ কৰে। এজন দেউতাকে নিজৰ পুতেকৰ সৈতে শ্বপিং মললৈ গ'ল। সেই ছুপাৰ মাৰ্কেটত ল'ৰাটোৱে বৰ দুষ্টালি কৰি আছিল। ল'ৰাটোৱে দুষ্টালি কৰাৰ কাৰণে সেই দেউতাকে, ডেভিড, ডেভিড, মনে মনে থাকা। ল'ৰাটোৱে আৰু দুষ্টালি কৰিব ধৰিলে। ডেভিড, মনে মনে থাকা। সেই ল'ৰাটোৱে আৰু বেছি দুষ্টালি কৰোঁতে, ডেভিড, মনে মনে থাকা বুলি ক'লে। সেই সকলো চাই থকা এজন ব্যক্তি আহি ক'লে, আপোনাৰ ধৈৰ্য বহুত। আপোনাৰ ইমান ধৈৰ্য? আপোনাৰ ল'ৰাই যিমান দুষ্টালি কৰিলেও, বদমাচি কৰিলেও, আপুনি তাক নমৰাকৈ, আপুনি তাক শাস্তি নিদিয়াকৈ, তাৰ গালত এটা চৰ নিদিয়াকৈ ইমান সহ্য কৰি আছে। তাৰোপৰি, ডেভিড, চুপ হৈ যোৱা, মনে মনে থাকা। এইদৰে কোৱা দেখি মই বৰ আচৰিত হ'লোঁ। আপোনাৰ ধৈৰ্যৰ মই শলাগ লৈছোঁ। এই বুলি ক'লে। আপোনাৰ ল'ৰাৰ নাম ডেভিড নেকি? এই বুলি সুধিলে। নহয়। তেন্তে? ডেভিড মোৰহে নাম। তেন্তে ডেভিড, মনে মনে থাকা। ডেভিড, মনে মনে থাকা বুলি কৈছে যে? হয়, মই নিজকহে কৈছোঁ। তাক যেতিয়া এইদৰে কৰা দেখিছোঁ, তেতিয়া তাৰ চুলিত ধৰি জোৰকৈ এটা চৰ মাৰি দিওঁ। তাৰ ওপৰত মোৰ তেনেকুৱা খং উঠিছে, মোৰ BP বাঢ়ি গৈছে। তেন্তে কি কৰিছে? সেই ল'ৰাক তেওঁ প্ৰেম কৰে। সেই প্ৰেমে কি কৰি আছে? তেওঁক কৈ আছে, মনে মনে থাকা, মনে মনে থাকা। পিতৃসকল, মাতৃসকল, আমাৰ জীৱনত প্ৰতিদিনে এইদৰে ক'লে কিমান যে ভাল হ'ব। মনে মনে থাকা। পত্নীয়ে কষ্ট দি থাকে, তেতিয়া আপুনি নিজকে ক'ব লাগে, মনে মনে থাক। স্বামীয়ে যেতিয়া কষ্ট দি থাকে, তেতিয়া আপুনি নিজকে ক'ব লাগে, মনে মনে থাক।
আপুনি যেতিয়া ঘৰত ধৈৰ্য দেখুৱায় তেতিয়া সি কি প্ৰকাশ কৰে জানেনে? আপুনি নিজৰ ঘৰত যি সহনশীলতা দেখুৱায় সি কি প্ৰকাশ কৰে জানেনে? প্ৰেমক প্ৰকাশ কৰে। এজন স্বামী বৰ বেয়া আছিল, মদপী আছিল, সদায় গালিগালাজ আৰু মাৰপিট কৰে। প্ৰাৰ্থনা কৰিলেও মাৰপিট কৰে, বাইবেল পঢ়িলেও মাৰপিট কৰে, আহাৰ ভালকৈ বনাই দিলেও মাৰপিট কৰে। এইদৰে মাৰপিট কৰি থাকোঁতে ওচৰৰে মহিলাই আহি ক'লে, ইমান বেয়া মানুহৰ সৈতে তুমি থাকিব নোৱাৰিবা, তেওঁৰ মাৰ খাই খাই তুমি কেতিয়াবা মৰি থাকিবা, সেইকাৰণে মোৰ কথা শুনা, তেওঁক এৰি দিয়া। এইদৰে বিঘিনীজনক পৰামৰ্শ দি প্ৰশ্ন কৰিলে, ইমান মাৰপিট তুমি সহ্য কিয় কৰিছা? ইমান গালিগালাজ তুমি কিয় সহ্য কৰিছা? কিয় এনেকুৱা কৰি আছা? সেই পত্নীয়ে ক'লে, কিয় সহ্য কৰি আছোঁ জানানে? কিয় ধৈৰ্য ধৰি আছোঁ জানানে? মোৰ স্বামী মোৰ কাৰণে প্ৰাণ। প্ৰিয় ভাই ভনীসকল, ধৈৰ্য 4 প্ৰকাৰৰ। প্ৰথম, আপোনাৰ ঘৰত আপুনি যি ধৈৰ্য দেখুৱায় সি আপোনাৰ প্ৰেমক প্ৰকাশ কৰে। আজি বহুতো পৰিয়ালত পত্নীসকলৰ ধৈৰ্য নাই, স্বামীসকলৰ ধৈৰ্য নাই, সন্তানবিলাকৰ ধৈৰ্য নাই। ইয়াৰ কাৰণ হৈছে ইজনৰ আনজনৰ প্ৰতি প্ৰেম নাই। যদি আপোনাৰ নিজৰ পত্নীৰ প্ৰতি প্ৰেম আছে, স্বামীৰ প্ৰতি প্ৰেম আছে, সন্তানবিলাকৰ প্ৰতি প্ৰেম আছে, আপুনি ধৈৰ্য ধৰি থাকিব, আপুনি সহ্য কৰিব। কয় সেইজন দেউতাকে ঘৰৰ ছাদলৈ সদায় গৈ ধৈৰ্যেৰে, সহনশীলতাৰে, বৰ আশাৰে অপেক্ষা কৰে। কিহৰ অপেক্ষা কৰে? ঘৰ এৰি থৈ গুচি যোৱা নিজৰ পুত্ৰৰ। কিয় ইমান ধৈৰ্যেৰে, ইমান সহনশীলতাৰে সেই পুত্ৰৰ অপেক্ষা কৰে? কিয়নো তেওঁ তাক প্ৰেম কৰিছিল। অপবয় পুত্ৰ যেতিয়া ঘূৰি আহিছিল, দেউতাকেই দৌৰি গৈ পুতেকক সাৱটি ধৰা আমি দেখিবলৈ পাওঁ। কিয় দেউতাকে ইমান সহনশীলতা আৰু ধৈৰ্যেৰে অপেক্ষা কৰিছিল জানেনে? পুত্ৰক প্ৰেম কৰিছিল কাৰণে। প্ৰিয় ভাই ভনীসকল, পৰিয়ালটো গঢ় দিবলৈ ইচ্ছা কৰিছে নেকি? সন্তানবিলাকক ঈশ্বৰৰ ভয় ভক্তিত ডাঙৰ কৰিবলৈ ইচ্ছা কৰিছে নেকি? স্বামীৰ সৈতে, পত্নীৰ সৈতে মিলাপ্ৰীতিৰে থাকিবলৈ বিচাৰিছে নেকি? তেন্তে ধৈৰ্য, সহনশীলতাক, ধৈৰ্যক, সহনশীলতাক ব্যৱহাৰ কৰক। আপোনাৰ যদি ধৈৰ্য আছে তেন্তে নিশ্চয় আপুনি প্ৰেম কৰিব। যদি আপোনাৰ অকণো ধৈৰ্য আৰু সহনশীলতা নাই তেন্তে আপুনি প্ৰেম কৰিব নোৱাৰিব। বাইবেলে কৈছে শেষৰ কালত বহুতৰে প্ৰেম চেঁচা পৰি যাব। আজিকালি স্বামীৰ পত্নীৰ প্ৰতি প্ৰেম নথকাৰ কাৰণে, পত্নীৰ স্বামীৰ প্ৰতি প্ৰেম নথকাৰ কাৰণে, পিতৃ মাতৃৰ সন্তানৰ প্ৰতি প্ৰেম নথকাৰ কাৰণে বৰ মাৰপিট কৰে। আজি মই সুধিছোঁ, প্ৰশ্ন কৰিছোঁ, প্ৰেম কৰা স্বামী বা পত্নীসকল আছেনে? মাক দেউতাক আছেনে? তেন্তে কি কৰিব জানেনে? সহ্য কৰিব, ধৈৰ্য দেখুৱাব আৰু নিজৰ ধৈৰ্যৰ দ্বাৰা নিজৰ পৰিয়ালৰ পৰিত্ৰাণৰ অপেক্ষা কৰিব। দ্বিতীয়টো ধৈৰ্য, সেয়া কি চাওঁ আহকচোন। সৰ্বপ্ৰথমে দেখিলোঁ আপোনাৰ পৰিয়ালত দেখুওৱা ধৈৰ্যই প্ৰেমক প্ৰকাশ কৰে। আপোনাৰ লগৰীয়াবিলাকৰ প্ৰতি দেখুওৱা ধৈৰ্য হৈছে আদৰৰ প্ৰতীক। আমাৰ লগৰ লোকসকল, বিশেষকৈ 4জন লোকৰ বিষয়ে ক'ম। সৰ্বপ্ৰথমে মাক দেউতাকৰ প্ৰতি, আপোনাৰ লগত থকা আপোনাৰ পিতৃ মাতৃৰ প্ৰতি যি ধৈৰ্য আপুনি দেখুৱায় সেয়া আচলতে তেওঁলোকৰ প্ৰতি আদৰ। যিসকলে আপোনাক শিক্ষা দিলে, আপোনাক পঢ়াশালীত শিকোৱা শিক্ষকৰ প্ৰতি বা লেকচাৰাৰৰ প্ৰতি বা প্ৰফেচাৰৰ প্ৰতি ধৈৰ্য দেখুৱাব লাগে। তেওঁলোকে আপোনাক সঠিক কৰি তোলে। ভালদৰে পঢ়া শুনা নকৰিলে দণ্ড দিয়ে, শাস্তি দিয়ে। এইদৰে পানিছমেণ্ট দিয়া টিচাৰৰ প্ৰতি, পানিছমেণ্ট দিয়া প্ৰফেচাৰৰ প্ৰতি, লেকচাৰাৰৰ প্ৰতি আপুনি যি ধৈৰ্য দেখুৱায়, তেওঁলোকে যেতিয়া আপোনাক ধমক দিয়ে বা আপোনাক শাস্তি দিয়ে তেতিয়া, বা বাক্য প্ৰচাৰ কৰা মোৰ নিচিনা সেৱকৰ প্ৰতি ধৈৰ্য, সহনশীলতা, ধৈৰ্য আপুনি যদি প্ৰকাশ কৰিছে তাৰ কাৰণ হৈছে আপুনি তেওঁলোকক আদৰ কৰে। ডাঙৰৰ প্ৰতি আপোনাৰ মনত আদৰ থাকিলে তেওঁলোকক আপুনি সহ্য কৰিব। পিতৃ মাতৃৰ প্ৰতি আপোনাৰ অন্তৰত যদি আদৰ আছে তেওঁলোকক সহ্য কৰিব। বাইবেলত 2টা শাস্ত্ৰাংশ আছে, মই দেখুৱাব বিচাৰিছোঁ। আহক আমি চাওঁ। লেবিয়া পুস্তকৰ 19 অধ্যায় 32 নম্বৰ পদটো পঢ়িছোঁ। তুমি পকামূৰীয়া জনৰ আগত উঠি থিয় হ'বা, বৃদ্ধ লোকক সমাদৰ কৰিবা আৰু নিজ ঈশ্বৰলৈ ভয় ৰাখিবা। মই জিহুৱা। কি লিখা আছে? পকামূৰীয়াজনৰ আগত উঠি থিয় হ'ব লাগে। আজিকালি ডেকা লোকসকলে ডাঙৰক সন্মান কৰে বুলি ক'বনে? ডাঙৰৰ প্ৰতি
ধৈৰ্য আৰু সহনশীলতা প্ৰকাশ কৰিছেনে বাৰু? অন্ততঃ তেওঁলোকক আদৰ কৰিছেনে বাৰু? তেওঁলোকে কোৱা কথাক সন্মান কৰেনে বাৰু? তেওঁলোকে যি কয় সেই কথা মানেনে বাৰু? বাইবেলে কৈছে বয়সস্থ লোকসকল আহিলে উঠি থিয় হ'ব লাগে। দ্বিতীয়তে, উঠি থিয় হ'ব লাগে আৰু সমাদৰ কৰিব লাগে। আপুনি যেতিয়া উঠি থিয় হয় তেতিয়া তেওঁলোকক আদৰ কৰা হয়, তেওঁলোকক সমাদৰ কৰা হয়। আজিকালি এনেকুৱা পৰিৱেশৰ অভাৱ হ'বলৈ ধৰিছে। ডাঙৰৰ আদৰ নাই। ডাঙৰৰ আগত উচ্চ স্বৰেৰে কথা কোৱা, ডাঙৰক বিৰোধ কৰা, প্ৰত্যাহ্বান জনোৱা, উপদেশ দিয়া লোকসকলক বিৰোধ কৰা, পঢ়োৱা বা শিক্ষা দিওঁতা শিক্ষকসকলৰ বিৰোধ কৰা, লালন পালন কৰি ডাঙৰ দীঘল কৰা পিতৃ মাতৃৰ বিৰোধ কৰা। এই সকলোবোৰৰ কাৰণ কি জানেনে? তেওঁলোকত অকণো ধৈৰ্য নাই কাৰণে। যাত্ৰা পুস্তক 20 অধ্যায় 12 পদ। তোমাৰ ঈশ্বৰ জিহুৱাই তোমাক যি দেশ দিছে সেই দেশত তোমাৰ আয়ুস দীঘল হ'বৰ নিমিত্তে তুমি তোমাৰ পিতৃ মাতৃক সন্মান কৰিবা। কি লিখা আছে? থাকিব পাৰিবলৈ নিজৰ পিতৃ মাতৃক সন্মান কৰা। বয়স হোৱাৰ পাছত সেয়া পিতৃয়ে হওক বা মাতৃয়ে হওক, তেওঁলোকৰ অভ্যাসবোৰেই হওক, তেওঁলোকৰ নীতি নিয়মেই হওক, তেওঁলোকৰ স্বভাৱেই হওক, তেওঁলোকৰ খোৱা বোৱাই হওক, সেইবোৰে আমাৰ ধৈৰ্যৰ পৰীক্ষা লয়। তেওঁলোকে বাৰে বাৰে একেটা কথাকে কৈ থাকে। এটা বয়স হৈ যোৱাৰ পাছত বাৰে বাৰে বিচনাতেই প্ৰস্ৰাৱ কৰে। তেনেকৈয়ে তেওঁলোকে যি খায় তাক বাৰে বাৰে থু কৰি উলিয়াই দিয়ে। যদি আপুনি আজি পিতৃ মাতৃৰ সন্মান কৰে তেন্তে আপুনি কি কৰিব জানেনে? ধৈৰ্য ধৰিব। এয়া তেওঁলোকৰ প্ৰতি আপুনি দেখুওৱা আদৰ। যিয়ে নিজৰ পিতৃ মাতৃক আদৰ কৰে তেওঁ দীৰ্ঘায়ু লাভ কৰে, এটা দীঘলীয়া আয়ুস পায়। কিন্তু আজিকালি পিতৃ মাতৃসকলৰ আদৰ নকৰা, জ্যেষ্ঠ লোকসকলৰ আদৰ নকৰা, শিক্ষা দান কৰা শিক্ষকসকলৰ আদৰ নকৰা, মণ্ডলীৰ পালকসকলৰ আদৰ নকৰা, এনেধৰণৰ দুৰ্ভাগ্যপূৰ্ণ সময়ত আমি জীয়াই আছোঁ। আমাৰ জীৱনত আমি যদি আনৰ আদৰ কৰিবলৈ শিকি যাওঁ, অনুগ্ৰহ কৰি শুনক প্ৰিয় ভাই ভনীসকল, বহুতো সমস্যাৰ পৰা আমি বাচি যাম। আব্ৰাহাম লিংকনে আমেৰিকাত শাসন কৰি থকাৰ সময়ত ষ্টেনটেন নামৰ এজন লোক কেবিনেটৰ মেম্বাৰ আছিল। এই কেবিনেট মেম্বাৰজন ছেক্ৰেটাৰী হিচাপেও আছিল, ষ্টেট ছেক্ৰেটাৰী হিচাপে আছিল। তেওঁ সদায় আব্ৰাহাম লিংকনৰ বিৰুদ্ধে কথা কৈছিল আৰু তেওঁৰ বিৰুদ্ধে প্ৰচাৰ কৰি থাকিছিল। এদিন আব্ৰাহাম লিংকনৰ ওচৰলৈ তেওঁৰ বন্ধুজন আহি এই ধৰণেৰে ক'লে, ষ্টেনটেনে কি কৈছে আপুনি জানেনে বাৰু? কি কৈছে? আপোনাক মূৰ্খ বুলি কৈছে। আব্ৰাহাম লিংকন ইজ এ ফুল, মূৰ্খ এই বুলি সম্বোধন কৰিলে। মই বৰ দুখ পালোঁ। কিবা এটা একশ্যন ল'ব লাগে। আজিকালি ই বৰ কথা কৈ আছে, যি ইচ্ছা তাকেই ক'বলৈ ধৰিছে, একশ্যন ল'বই লাগিব। এইদৰে আব্ৰাহাম লিংকনৰ বন্ধুৱে সেই কথাবোৰ ক'লে। আব্ৰাহাম লিংকন এজন ভাল আত্মিক ব্যক্তি, ইমানেই নহয়, এজন ধৈৰ্যশীল ব্যক্তি। কি? ষ্টেনটেনে মোক মূৰ্খ বুলি কৈছে? হয়, আমেৰিকাৰ প্ৰেছিডেণ্ট আপোনাকেই তেওঁ মূৰ্খ বুলি কৈছে। এনেকুৱা নেকি? ষ্টেনটেন বৰ বুদ্ধিমান। ইমানেই নহয়, ষ্টেনটেন বৰ অভিজ্ঞতাসম্পন্ন। তেওঁ যদি নিজৰ বুদ্ধি আৰু জ্ঞানেৰে মোক মূৰ্খ বুলি কৈছে, তেন্তে মই নিজকে শুধৰাই ল'লে ভাল হ'ব। নিজকে শুধৰাবলৈ চেষ্টা কৰিম। ক'ত মূৰ্খতাৰ আচৰণ কৰিলোঁ জানিবলৈ চেষ্টা কৰিম। এয়া কি? তেওঁ আপোনাক মূৰ্খ বুলি কৈছে আৰু আপুনি এনেকৈ কথা কিয় কৈছে? কিয় মূৰ্খ বুলি কৈছে? মই শুধৰণি কৰিবলৈ চেষ্টা কৰিম। ইমানেই প্ৰিয়সকল, আব্ৰাহাম লিংকন শান্তিৰে আছিল। তাৰপিছত ষ্টেনটেনক তেওঁ নিজৰ ছেক্ৰেটাৰী হিচাপে ৰাখিলে। সেয়া কেনেকৈ সম্ভৱ হ'ল? সন্মুখৰজনে অভিজ্ঞতাৰে ভৰা কিবা কথা ক'লে গ্ৰহণ কৰিব পৰা মন বৰ ভাল। তেওঁৰ ঠাইত যদি আমি হলোহেঁতেন, প্ৰিয়সকল, কোনোবাই আমাৰ বিষয়ে যদি কিবা কৈ দিয়ে সহ্য কৰিব পাৰিবনে? ধৈৰ্য ধৰিব পাৰিবনে? আজিকালি ল'ৰা ছোৱালীবিলাকেই মাকে যদি কিবা কৈ দিয়ে, দেউতাকে যদি কিবা কৈ দিয়ে সহ্য কৰিব নোৱাৰে। হতাশ হৈ চিন্তিত হৈ পত্নীয়ে যদি কিবা কৈ দিয়ে স্বামীয়ে একেবাৰে সহ্য কৰিব নোৱাৰে। পত্নীয়ে যদি কিবা কৈ দিয়ে বা স্বামীয়ে যদি কিবা কথা কৈ দিয়ে, না পত্নীয়ে সহ্য কৰিব পাৰে না স্বামীয়ে পাৰে। ধৈৰ্য নোহোৱাৰ কাৰণেইতো ঘৰত কাজিয়া, ধৈৰ্য নোহোৱাৰ কাৰণেইতো সন্তানবিলাকে ডাঙৰৰ বিৰোধ কৰে।
সহনশীলতা নোহোৱাৰ কাৰণেইতো ডাঙৰৰ আদৰ কৰিব নোৱাৰে। অনুগ্ৰহ কৰি শুনক, ঘৰৰ মানুহৰ প্ৰতি আপুনি যি ধৈৰ্য দেখুৱায় সি আপোনাৰ প্ৰেমক প্ৰকাশ কৰে। আপোনাতকৈ ডাঙৰলৈ আপুনি দেখুওৱা ধৈৰ্যই আপোনাৰ আদৰক প্ৰকাশ কৰে। তৃতীয়তে, নিজৰ প্ৰতি দেখুওৱা ধৈৰ্যই ভৰসাক প্ৰকাশ কৰে। আপোনাৰ ঈশ্বৰৰ প্ৰতি থকা আপোনাৰ ধৈৰ্যই আপোনাৰ বিশ্বাসক দেখুৱায়। প্ৰাৰ্থনা কৰক। প্ৰাৰ্থনা কৰিম, সকলোৱে মূৰ দুৱাওঁ হওক। মহান প্ৰেমময় পিতৃ ঈশ্বৰ, বৰ স্পষ্ট আৰু পোনপটীয়াকৈ আজি আমাক কথা ক'লে। পিতৃ, আমাৰ জীৱনত ধৈৰ্য নথকাৰ কাৰণেইতো আমি ঘৰত কাজিয়া কৰোঁ, যুদ্ধ কৰোঁ আৰু ইজনে আনজনক আঘাতিত কৰি আছোঁ আৰু ইজনে আনজনক আমি অপমান কৰি আছোঁ। পৰিয়ালবোৰক টুকুৰা টুকুৰ কৰি আছোঁ। ধৈৰ্য নোহোৱাৰ কাৰণেইতো হৈছে, সহনশীলতা আৰু ধৈৰ্য নোহোৱাৰ কাৰণেইতো হৈছে। এই সকলোবোৰৰে কাৰণ ইজনৰ আনজনৰ প্ৰতি প্ৰেম নাই কাৰণে হৈছে। ক্ষমা কৰক পিতৃ, প্ৰেম নথকাৰ কাৰণেই সন্তানক সহ্য কৰিব পৰা নাই। প্ৰেম নথকাৰ কাৰণেই স্বামীক পত্নীক সহ্য কৰিব পৰা নাই। ক্ষমা কৰক। আপোনাৰ বাক্যই কৈছে আপোনাৰ আগমনলৈকে আমি ধৈৰ্য ধৰিব লাগে। নম্ৰতা আৰু কোমল স্বভাৱৰ মনোভাৱেৰে আমি জীৱন যাপন কৰিব লাগে। তেনেদৰেই যিসকল আমাতকৈ বয়সীয়াল জ্যেষ্ঠসকলৰ উচ্চ অধিকাৰীসকলক আমি আদৰ কৰিব লাগে। সেয়া কেৱল পিতৃ ধৈৰ্যৰেহে সম্ভৱ। আমাৰ ভিতৰত ধৈৰ্য থাকিলেহে আমি ভৰসা প্ৰকাশ কৰিম। আমাৰ নিজৰ ওপৰত বিশ্বাস থাকিলে আমি সহ্য কৰিব পাৰিম। আপোনাৰ প্ৰতি আমি বিশ্বাসযোগ্য হ'লে চিন্তা নকৰাকৈয়ে পিতৃ ধৈৰ্যেৰে সৈতে আপোনাৰ প্ৰতিজ্ঞাবিলাক নিজৰ কৰি ল'ম। এনেকুৱা অনুগ্ৰহ আমাক দিয়ক। যীশুখ্ৰীষ্টৰ নামত মাগিছোঁ পিতৃ, আমেন। हमारा एड्रेस कलवरी, पोस्ट बॉक्स नंबर 30, कुकटपल्ली, हैदराबाद 72।